তিয়হৰ সালাড আজি অকনমান বেলেগ ধৰণেৰে বনালো আসলতে ফেসবুকত দেখিছিলো এইটো ৰেচিপি সেই কাৰণে ভাবিলো আজি ঘৰতে মই ট্ৰাই কৰো সেই কাৰণে ইয়া তিয়হটো এনেকে দীঘলে দীঘলে কাটি লৈছো এনেকুৱা নাথাকিলে যোনখন পিলাৰ থাকে সেইখনেও কৰিব পাৰিব আৰু এয়া দেখিছে নহয় একদম পাতল পাতলকে ওলাই গল তাৰ পাছতে মই এয়া বাদাম ললো বাদামটো এনেকে আছে মানে এটো ভজা বাদামে হয় নহলে কেঁচা বাদাম হলে ভাজি লৈ বাকলিখিনি এৰুৱাই লব আৰু এয়া মই অকনমান খুন্দনাত খুন্দি তিয়হৰ ওপৰতে ধুনিয়াকে দি দিছো তাৰ পাছতে ইয়া তেলত মই দিলো অকনমান নহৰু আৰু দুটামান জলকীয়া শুকান সেইখিনি ভাজি ললো আৰু তাতে তেলৰ হৈতে নহৰু আৰু শুকান জলকীয়াটো দি ভালদৰে এনেকে হাতেৰে পিটিকি লৈছো এয়া গোটেইখিনি এনেকে পিটিকি লোৱাৰ পাছত মিক্স কৰি লৈছো আৰু তাৰ পাছতে ইয়াতে সোৱাদ অনুযায়ী নিমখ দি দিব লাগে আৰু বিশেষ একো বস্তু দিব নালাগে কিন্তু খাবলে খুবেই বেছি টেস্টি হয় এনেকে ডাঙৰ এটা বাটিত মই গোটেইখিনি উলিয়াই লৈছো আৰু এতিয়া মই ইয়াতে এটা বস্তু দিম যোনটোৱে মানে টেষ্টটো আৰু অকনমান ধুনিয়া কৰি দিব নেমু প্ৰতিটো সালাডতে অকনমান নেমু চেপি দিলে খাবলে ভালেই হয় নহলে অকনমান আচাৰ কিন্তু এইটোত আচাৰটো দিব নোৱাৰি নেমুৱে দিব লাগিব সেইকাৰণে নেমু আৰু অকনমান নিমখ দিলো এয়া মই কলা নিমখে দিছো কলা নিমখ বগা নিমখ দুইটাই ব্যৱহাৰ কৰিব পাৰি এয়া মোৰ তিয়হৰ সালাড ৰেডি হৈ গল আপোনালোকে এনেকে খাব পাৰিব এইটো বাৰু মোৰ নিজৰ নহয় মই বেলেগৰ পৰা চাইহে বনাইছো কিন্তু খাবলে খুবেই বেছি টেস্টি হৈছে